জয়মতী আৰু লাচিতৰ নামত চৰকাৰে যেতিয়া কুকুৰ পুহিছিল দুটা, বিষ্ণুৰাম মেধিৰ চৰকাৰৰ দিনত দুটা কুকুৰ পুহিছিল, নাম দিলে জয়মতী আৰু লাচিত। আমি নেজানো নেকি? সকলোৱে জানো, কোনেও প্ৰতিবাদ নকৰিলে। এজন MLA প্ৰতিবাদ কৰিছিল যে এইটো কিয় দিলে। তেতিয়া মুখ্যমন্ত্ৰীয়ে উত্তৰ দিলে, পাতলকৈ থৈ দিলে যে কুকুৰৰ চিক আৰু গৰ্দবৰো আত্মানে হেন তেন বুলি আমাৰ মানুহ আৰু হাত চাপি বজাই দিলে। জয়মতী লাচিতৰ নামত কুকুৰ পুহিলেও যি আহোমে মাত এষাৰ নামাতিলে সেইজনক কেলে মানে ভয় কৰি পেলাই এইবোৰ কথা নোকোৱাকৈ থাকে। জয়মতী এতিয়া আমাৰ আহোমে যদিও আমি বিভিন্ন টাই জাতি জনগোষ্ঠীয়ে বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি আহিছোঁ, হয়, আগবাঢ়ি অহাৰ মূৰকতো তেওঁলোকে চক্ৰান্ত কৰি কিন্তু আমাক বিভিন্ন ফালৰ পৰা আমি একদম মেডামেফি গোট খাই গাহৰি মাৰি খোৱাৰ সময়ত পাহৰি থাকোঁ কি হৈ আছে। বাহিৰে বাহিৰে আমি লক্ষ্য কৰি আছোঁ আমাৰ আহোমক একদম চেপি খুন্দি কিন্তু হেৰি কৰি আছে। এটা এই আমি এই ধেমেলীয়া ৰোড কৰ্চৱে বুলিয়ে কওঁ, এই বৰ্ণ হিন্দু একাংশই আগৰ পৰাই এইটো কৰি আছে। বৰ্ণ হিন্দুৰ বুৰঞ্জীবিদসকলে হলিৰাম ঢেকিয়াল ফুকন, আনন্দ এই কিবা এইবোৰ আছে, এইবোৰ পঢ়ি নিদিওঁ। এখন ক'লে মানে এইবোৰ পঢ়িবলৈ মোৰ কোৱাৰ মুদেই নাথাকিব। যিয়ে নহওক, প্ৰখ্যাত বুৰঞ্জীবিদসকলে গুণাবিৰাম বৰুৱা আছাম বুৰঞ্জী, হলিৰাম ঢেকিয়াল ফুকন আছাম বুৰঞ্জী আৰু কিবা কিবি স্পষ্টকৈ লিখি দিছে বুৰঞ্জীবিদেই। সেই বুৰঞ্জীবিদ আমি পঢ়ি আছোঁ যে আহোমসকল মূৰ্খ জাতি, কিতাপে লিখি দিছে। আমি ঘৰত এই ল'ৰা ছোৱালী বুৰঞ্জী ছাবজেক্ট থকাবিলাকে আমি আহোম কৰি আছোঁ, কিন্তু আহোম কৰি আছোঁ। মোৰ ল'ৰাটোৱে কি ইটো ৰুমত ডাঙৰ ডাঙৰ পঢ়িছে, পাঠ্যপুথি আছে, পঢ়িবই লাগিব, পৰীক্ষা লিখিবই লাগিব, নম্বৰ নাপাব। গোটেই পঢ়ি আছে আহোম জাতি মূৰ্খ জাতি, ডাঙৰক সন্মান কৰিব নাজানে, হেন তেন পঢ়ি আছে। আমি মনে মনে আছোঁ, উপায় নাই, আমি প্ৰতিবাদ কৰিবলৈ নিশিকিলোৱেই। সেই তেনেকুৱা কিতাপ লিখি, কিতাপ স্পষ্টভাৱে তেনেকুৱা কিতাপ লিখি থৈ গ'ল। কিতাপ এতিয়াও আছে। কিতাপবোৰ তাহানি দিনৰ কিতাপ, হেৰাই গ'ল পুৰণা কিতাপটো। কিন্তু সেই কিতাপ আকৌ কিজানি মানে এচাম আছে। মই কৈছোঁ নাই, আহোমৰ এইকেইটা এচাম আছেই। আমাৰহে আমি গাহৰি খাই পগলা হৈ থাকোঁ। এচাম আছে কেনেকৈ মানে খেলটো চক্ৰান্ত কামটো কৰিব লাগিব কৰি আছে কাৰণে এই যোৰহাটতে DC আছিলে এবাৰ, লক্ষীনাথ তামুলী, অসম প্ৰকাশন পৰিষদৰ ছেক্ৰেটাৰী আছিল। লক্ষীনাথ তামুলীয়ে বিচাৰ সেই কিতাপ আছে পাব্লিছ কৰিবলৈ, বহুতে লিখ নাই, সেইবোৰ কিতাপ বাদ দি পেলাই লক্ষীনাথ তামুলীয়ে এই আহোম জাতি মূৰ্খ জাতি বুলিয়ে লিখা কিতাপখন সেইখনো নতুনকৈ প্ৰকাশ কৰি উলিয়াইছে। আকৌ কিজানি পাহৰি যায় নেকি আকৌ, মানে কেনেকুৱা চক্ৰান্ত কৰি আছে আমি জানোৱেই। আমি যেতিয়ালৈকে মানে য'ত কুকুৰ পুহিলেও যেতিয়া মনোমান থকা জানে এইটো লিখিলে একো নহয়, হয়ো লিখিলে কোনেও প্ৰতিবাদো কৰা নাই। আমি জানো জয়মতীক অকল এই ল'ৰা ৰজা এই লালু খোলাই হত্যা কৰা নাই। আমিয়ে লিখি ইতিমধ্যে কিতাপে পত্ৰ লিখি দিছোঁ, পেপাৰ পত্ৰ লিখি দিছোঁ। জয়মতীক হত্যা কৰাৰ আন এটা চক্ৰ আছে। সেই চক্ৰটোৰ মূল নায়কজন হ'ল কোন জানে? দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ। দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰে চক্ৰান্ত কৰি জয়মতীক হত্যা পৰ্যন্ত কৰালে। কিন্তু আমি আহোমে লাগিবলৈ সেইকাৰণে কৰিলে ল'ৰা ৰজা লালু খোলাই কৰিছোঁ। ল'ৰা ৰজা লালু কৈছে যে আমিও আৰু হয় ল'ৰা ৰজা লালু খোলাই কৰি আছোঁ। আঁৰত যে আছে দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ, যেতিয়া ৰজাৰ শাসনত থাকোঁতে, ল'ৰা ৰজাৰ শাসনত থাকোঁতে দক্ষিণপাট সত্ৰৰ মানে এই লালু খোলা দক্ষিণপাট সত্ৰৰ এই কিবা এই হেৰি শিষ্য, দক্ষিণপাট সত্ৰৰ শিষ্য লালু খোলা বৰফুকন। লালু খোলাই যেতিয়া দক্ষিণপাট সত্ৰৰ শিষ্য হ'ল, গোটেই সেই দক্ষিণপাট সত্ৰখন কোনে পায় আৰু একেবাৰে নদন বদন সা সুবিধা, চৰকাৰী সা সুবিধা থাকে। তাৰপিছত লালু খোলাই এই দক্ষিণ সত্ৰাধিকাৰৰ লগত মিলি তেওঁ জোঁৱায়েক ল'ৰা ৰজাকো শিষ্য কৰিলে। ল'ৰা ৰজা লালু খোলা যেতিয়া দক্ষিণপাট শিষ্য হ'ল, দক্ষিণপাট সত্ৰ কোনে আৰু পায়?
তাৰপাছত তেওঁলোকৰ কথা মতে এতিয়া ৰজা উদ্ভৱ কৰে কাৰণে দক্ষিণপাট সত্ৰ ঈশ্বৰ কি কৰিলে দক্ষিণপাট সত্ৰ সত্ৰাধিকাৰে হেৰা তোমালোকৰ ৰজা মন্ত্ৰী এগালমান থাকে নহয় মন্ত্ৰী সত্ৰৰ পৰা আমুক মন্ত্ৰী তোমালোকক দি দিয়াচোন এইটো ল'ৰাজা লালু ক'লে মানিবই লাগিব তেওঁ গুৰু আদেশ ল'ৰাজৰ দিনত বেছিভাগ মন্ত্ৰী নিয়োগ কৰিলে দক্ষিণপাট সত্ৰ সত্ৰাধিকাৰে দিয়া ভকতৰ দ্বাৰা তাত গৈ ৰজা মন্ত্ৰী হ'ল মন্ত্ৰী হোৱাৰ লগে লগে মদন হ'ল তাৰপাছত চিন্তা কৰিলে ৰজা ভঙা পতাৰ সময়ত যদি কেনেবাকৈ ল'ৰা ৰজা অঁতৰাই কোনোবা যোগ্য কোঁৱৰ আহে তেওঁতো সান্দহ খোৱা বাতি তল যাব দক্ষিণপাট সত্ৰ সত্ৰাধিকাৰত তেতিয়া তেওঁ আমাৰবিলাকৰহে মগজ নাই তেওঁলোকৰ পূৰা মগজ আছে তেওঁলোকে দূৰৰ কথা চিন্তা কৰি ক'লে যে এতিয়া এটা কাম কৰে ৰজা হ'ব পৰা মানুহ থাকেনো কিমান সেই যিকেইজনমান আছে তেওঁলোকৰ নিয়ম আছে না অংগক্ষত কৰি দাগ কিবাকে লগাই দিয়া ক'ৰবাতকৈ ধৰি মেলি ৰজা হ'ব যাতে নোৱাৰে তেওঁ যাতে সদায় ৰজাৰ দৰে হৈ থাকে ৰজা নহয় ৰজা লালু ল'ৰা ৰজা লালু খোলা কিন্তু ৰজাৰ দৰে হৈ থাকে বুৰঞ্জী লিখা কথা দেই মই এই কথাবোৰ কৈছোঁহে এনেকৈ কিতাপত বুৰঞ্জী উদ্ধৃতি পৰ্যন্ত দিয়া আছে যিয়ে নহওক তাৰপাছত সদায় ৰজাৰ দৰে হৈ থাকিবৰ কাৰণে এই অংগক্ষত কৰাবলগীয়া হ'ল তাৰ কাৰণে গদাপাণি পলাই যাবলগীয়া হ'ল আৰু জয়মতীক বিচাৰি আনি চব দক্ষিণপাট সত্ৰৰ নিৰ্দেশ মতে জয়মতী হত্যা পৰ্যন্ত কৰা হ'ল আমি সকলোৱে সদায় পগলা নিচিনাকৈ ল'ৰাজা লালু খোলাকে কৈ থাকিলোঁ সিফালে আচল হত্যাকাৰী কিন্তু ধুনীয়াকৈ বাচি থাকিব সেই কথা তল পৰি থাকিলে বহু বছৰৰ পিছত মই প্ৰথম লিখিলোঁ আজি প্ৰায় 5 বছৰমান হ'ল চাগে 6 বছৰমান হ'ল নেকি এঠাইত লাগে আৰু ভয়ো লাগে নহয় আমাক কিন্তু যিমান কৰিলে কি আমাক কিন্তু মনত থাকিব বিপদৰ সময়ত মাত ধেমালিব মই জানো কুকুৰ পঢ়িলেও তোৰ মনত থাকে আৰু মোক ক'ত হেৰি মনত থাকিব যে একো নকৰিলোঁ লাহে লাহে ভয়ে কৰিলোঁ কোৱাৰ পাছত দেখিলোঁ বিভিন্নজনে সমৰ্থন কথাটো হয় বুৰঞ্জী খুচৰি পালে পোৱাৰ লগে লগে মই আকৌ প্ৰবন্ধ লিখি অলপ ব্যাপক প্ৰচাৰ কৰিলোঁ সিফালে কিন্তু আমাৰ এই প্ৰভুসকল তাপ মাৰিলে কোনেও এটা প্ৰতিবাদ আজিলৈকে নকৰিলে কালি পঢ়িলে মই জয়মতী সেইটো লৈ এখন নাটকো লিখিলোঁ একেবাৰে তেওঁলোকে প্ৰতিবাদ কৰি সাহস নহ'ল গতিকে সত্য কথাটো উদঙাই দিয়া হ'ল বহু পণ্ডিত গৱেষকৰ থাকোঁতেও সেই কথাটো এতিয়া ওলোৱা হ'ল যেনেকৈ এতিয়া টেঙাই মোহন যে অভিযানিক সেই কথাটো ওলোৱা হ'ল গতিকে আমি এই কথাটো টেঙাই মোহনৰ এই ডাঙৰ আৰু একাংশই কিন্তু আমাৰ আচল কথা ঢাকি ৰাখিব বিচাৰে মই লগে লগে আৰু এটা কথা কৈ থৈ যাওঁ সেইটো হ'ল কি আমি স্কুলত পঢ়িছিলোঁ সকলোৱে জানো যে প্ৰথম অসমীয়া বিলাস ফেৰত কোন বুলি ক'লে আমি উত্তৰ লিখিছিলোঁ আনন্দৰাম বৰুৱা প্ৰথম অসমীয়া বিলাস ফেৰত এই প্ৰথম অসমীয়া বিলাস ফেৰত আনন্দৰাম বৰুৱা বিলাতলৈ পঢ়িবলৈ গৈছিল টেঙাই মোহনক কিন্তু বিলাতলৈ মাতি লৈ গৈছিল ডাঙৰ কথা তেতিয়াৰ দিনত 1795 চনত টেঙাই মোহনক মাতি লৈ গৈছিল বিলাতলৈ কিহৰ কাৰণে জানে যেতিয়া ইয়াণ্ডাবু সন্ধি মানৰ আক্ৰমণৰ পিছত যেতিয়া ইংৰাজসকলে ক্ষমতা ইয়াণ্ডাবুৰ পৰা ইয়াণ্ডাবু সন্ধিৰ পিছত ইংৰাজৰ হাতলৈ ক্ষমতা গ'ল তেতিয়া ইংৰাজসকল বিষয়েদি নাৱেদি পাৰ হৈ আহি আছিল আহি থাকোঁতে এবাকচমান এগাল কিবা এটা বাকচ পালে উটি যোৱা ইংৰাজীবিলাকতো অলপ মানে সচেতন মানুহ বাকচটো নাৱত তুলি লৈ ইংলেণ্ডলৈ গুচি গ'ল সেইবোৰ আছিল টাই ভাষাত লিখা কিতাপ পত্ৰ টাই ভাষাত লিখা মানুহৰ আক্ৰমণৰ সময়ত যি হ'ল আৰু লৈ গুচি গ'ল তাৰ পৰা গৌৰীনাথ সিংহলৈ খবৰ পঠালে এই যে কিতাপবোৰ টাই ভাষাত আছে আমি পঢ়িব নাজানো পঢ়াৰ পণ্ডিত এজন পঠিয়াই দিয়া তেতিয়া পূৰ্ণানন্দ মানে গৌৰীনাথ সংঘৰ দিনত তেতিয়া টেঙাই মোহনে ইংলেণ্ডলৈ পঠিয়াই দিলে তেতিয়া এই প্ৰথম আনন্দৰাম বৰুৱা যোৱাৰ 100 বছৰ আগতেই প্ৰথম ইংলেণ্ডলৈ যোৱা মানুহ অসমৰ পৰা এই টেঙাই মোহন সেইটোও ঢাকি ৰাখিব বিচাৰে চাওঁতে এইবোৰ কিমান আমি মানে
মানে আমি মনে মনে থকা জাতি তাৰমানে প্ৰথম অসমীয়া বিলাত ফেৰত টেঙাই মহন আনন্দ বৰুৱা নহয় সেইবোৰ লিখি আছে যিয়ে নহওক এতিয়া এই এনেকুৱা কথাখিনিক আহোম জাতিটোক এই কৰিবলৈ চক্ৰান্ত এতিয়ালৈকে আছে এতিয়ালৈকে লাচিতৰ কথাটো আপুনি জানে বেয়া লাচিতক একেবাৰে এই চৰকাৰে কি কৰিলে বৰ ডাঙৰ কিবা মোৰ এইবাৰ লাচিতক কিবা খুব ডাঙৰ কিবা কৰিলেতো চৰকাৰে মন কৰিব আমি পগলা হৈ গ'ল বাপৰে লাচিতক আহোমৰ লাচিতক চৰকাৰে আমুক কৰি দিলে আপুনি মন কৰিব সেই লাচিতক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তাই আহোমৰ লাচিত বুলি কিন্তু তেওঁ গণ্য নকৰিলে তেওঁ কিতাপ এখন লিখিলে কিতাপখন অন্য একো নহয় তেওঁ বিভিন্ন ঠাইত যে ভাষণ দি থাকে 15 আগষ্ট 26 জানুৱাৰী কিবা কিবি লাচিত দিৱস ভাষণবিলাকৰ এখন কিতাপ লিখিলে কিতাপখন আমাৰ সাংবাদিক হিচাপে আকৌ সাংবাদিকক দিয়ে কিতাপ সাংবাদিক হিচাপে মোকো এখন দিলে চালোঁ তাত লাচিতৰ এটা দিৱসত তেওঁ লিখিছে লাচিতে মানে মুছলমানৰ বিৰুদ্ধে যুদ্ধ কৰিছিল মহাবীৰ লাচিতে মুছলমানৰ মহাবীৰ লাচিত হিন্দু বীৰ মহাবীৰ লাচিতে হিন্দু বীৰ মহাবীৰ লাচিত দেই তাই আহোম বীৰ কথা কোৱা নাই মই মিছা কথা কোৱা নাই প্ৰয়োজন হ'লে আপুনি খবৰ কৰিব মই দৰকাৰে সেই কিতাপ প্ৰস্তুত কৰি আপোনাক দি দিম এতিয়া আছেই যেন পাই ইয়াতে তাৰমানে এনেকুৱা কথা নহয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৱা কথা লিখিতভাৱে কোৱা কথা হিন্দু বীৰ লাচিতে মুছলমান মোগলৰ বিৰুদ্ধে যুদ্ধ কৰিছিল কি আজব কথা আৰে তাত যদি মোগল যদি মুছলমানে আছিল এই ৰামসিংহ মোগলৰ সেনাপতি নহয় জানো ৰামসিংহটো মুছলমানী আকৌ যদি হিন্দু বীৰে যুঁজিছিল মোগলৰ বিৰুদ্ধে হিন্দু বীৰৰ লগতচোন এই বাঘ হাজৰিকা সেইটো হিন্দু নেকি মানে মানিবই লাগিব যে যুদ্ধ কৰিছে হেৰি কৰি চব মানিছে কিন্তু এই কথাটো কিটি পেলাই ৰাখি থৈ গৈছে লাচিতক হিন্দু বনাই দিলে আমাৰ হিমন্ত বিশ্ব শৰ্মাই এই এনেকুৱা ধৰণৰ কাৰচাদি কৰি আছে হেৰি বনাইছে তাৰপিছতো এই আমাৰ জাতিটোৰ সম্পৰ্কত এনেকুৱা ধৰণৰ চক্ৰান্ত এতিয়া আপোনালোকক কৈ শেষ নহ'ব আৰু মেইনলি মূল বক্তা যি আমি শুনিবলৈ ৰৈ আছোঁ আমি কিন্তু শেষত এটাই কথা ক'ব বিচাৰিছোঁ আমি নিজৰ জাতিটোৰ ক্ষেত্ৰত অকল এই কং দিৱস পাতি গোট খাইছোঁ মেডাম অফিচাৰ গোট খাইছোঁ কিবা গোট খাইছোঁ নহয় লগে লগে যেনেকৈ আজি কলি লাগাই আজি কং দিৱসৰ লগত এই ছাবজেক্টটো দি দিলে অন্ততঃ টেঙাই মহনৰ বিষয়টো দুআষাৰ আপোনালোকে জানিব পাৰিলে তেনেকুৱা আমি সকলোৱে গোট খাইছোঁ দিৱস পাতিছোঁ ভোজ ভাত খাইছোঁ তাৰ লগে লগে অকণমান যেনে এনেকুৱা ধৰণৰ আলোচনা একতা হয় উত্তৰ পুৰুষৰ নতুনকৈ অহাসকলক অলপ জনাবলগীয়া যাতে হয় এই কথাখিনিৰ কাৰণে সকলোৱে সজাগ হোৱা দৰকাৰ আৰু আমি এনেকুৱা দিৱস পতাৰ তেতিয়া সাৰ্থকতা থাকিব যেতিয়ালৈকে আমি এনেই এককভাৱে চিঞৰি লাভ নাই আমি ঐক্যবদ্ধভাৱে যেনেকৈ আজি নাকচ কৰিব লগা হয় কাৰণেই তেওঁলোকে নাকচ কৰে আমি প্ৰপাৰ আচল যুক্তি বস্তুটো যুক্তিসহকাৰে উত্থাপন কৰিবলৈ ভয় কৰোঁ আগ নাবাঢ়োঁ এই কথাটো যদি আমি পৰিহাৰ কৰোঁ প্ৰকৃততে আহোম জাতি টাই জনগোষ্ঠী এইটো যে এটা সাহসী জাতি দূৰদৰ্শী সম্পন্ন 600 বছৰ ৰাজত্ব কৰা জাতি সেই জাতিটো যে এনেকুৱা ইমান হেৰি নহয় এইবোৰ সেই দিশটো প্ৰত্যাহ্বান কৰিব লাগিব কামে কাজে সেই কথাখিনিকে মই চবুকৈ দুআষাৰ কৈ মোৰ বক্তব্য ইমানে সামৰি মাৰিলেও বেয়া নাপাব কাৰণ এই গোটেইখিনি শুনি সাহিত্য মানুহো আছে মই জানো বেয়া পাওঁ আৰু বেয়া পায়ো লাভ নাই কেলৈ তেওঁলোকে নিজেই মনে মনে আছে পেপাৰ যে দি দিলে লগে লগে নিজেই মনত থাকিব কাৰণ হয় কোৱাটো হয় গতিকে এতিয়া সেইবিলাকে কৰি দিয়ে কিন্তু তাৰপিছত মনে মনে থাকে কৰি থাক লাগি থাকে কিন্তু কৰোঁতো তেওঁলোকে সেইটো গতিকে আমি কিন্তু প্ৰতিবাদ কৰি যাবই লাগিব কৰি থাকিবই লাগিব নিজৰ জাতিটো ঐক্যবদ্ধভাৱে সকলোকে মিলি আমি এইটো আগবাঢ়িব লাগিব এই কথাখিনি কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ।